অনুষ্ঠানটো আমাৰ নিজৰ পইচাৰে পাতিছিলোঁ। তেতিয়া কমিটিয়ে ক'লে যে আপুনি অনুষ্ঠানতে খৰচ কৰক। এখন গামোচাৰে সন্মান জনাব অপবৰ্ষ সমিতিৰ সম্পাদক আৰু সাহিত্য সভাৰ নেতৃত্ব গ্ৰহণ কৰিলে। মাতৃ স্বৰ্গীয় জয়া দেৱীয়ে তেখেতৰ সকলোখিনি ঘৰুৱা দায়িত্ব পালন কৰি গৈছিল আৰু দেউতাক ৰাইজৰ কাম কৰিবলৈ উদ্গনি জগাইছিল আৰু দেউতাক এটা কথাই কৈছিল সততা আৰু নিষ্ঠাৰে কৰ্ম কৰি যাবলৈ তেওঁ যথেষ্ট অনুপ্ৰেৰণা জনাইছিল। চিৰআৰাধ্য দেউতাক যে অতি জনপ্ৰিয় ৰাজনৈতিক নেতা আৰু নিস্বাৰ্থ সমাজসেৱী আছিল, সেই কথা আজি এই 53 সংখ্যক স্মৃতি দিৱস অনুষ্ঠিত হোৱাটোৱেই স্পষ্ট হৈ চায়। তেখেতৰ ৰাজনৈতিক কৰ্মৰাজিৰ বিষয়ে আপোনালোক সুধীবৃন্দই মোতকৈ ভালকৈ আৰু বিতংকৈ জানিব আৰু সেইটো মোৰ বিশ্বাস। কাৰণ যি সময়ত মোৰ দেউতা স্বৰ্গগামী হৈছে সেই সময়ত মই প্ৰথম শ্ৰেণীত আছিলোঁ, গতিকে মই দেউতাৰ বিষয়ে খুব বিশেষ একো জনা নাছিলোঁ। সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি নৰেন শৰ্মা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আজি আমি আধুনিক দেৰগাঁৱৰ নিৰ্মাতা নৰেন শৰ্মাৰ পবিত্ৰ স্মৃতিত এক স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু এই স্মাৰক বক্তৃতা প্ৰদান কৰিছে গোলাঘাটৰ এগৰাকী বিশিষ্ট লেখক, প্ৰখ্যাত মুক্তিযোদ্ধা প্ৰয়াত শংকৰ বৰুৱাৰ সুযোগ্য পুত্ৰ ডাক্তৰ অজিত বৰুৱাই এই স্মাৰক বক্তৃতা প্ৰদান কৰি আমাৰ গোলাঘাট জিলাৰ বহুগৰাকী মুক্তিযোদ্ধাৰ স্বাধীনতা সংগ্ৰামলৈ যি অৱদান সেই সম্পৰ্কে আমাক জ্ঞাত কৰিলে। আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আমাৰ দুখন গ্ৰন্থও আমি উন্মোচন কৰিলোঁ। আমাৰ দেৰগাঁৱৰ সমাজ জীৱনৰ এক চিৰসেউজ ব্যক্তি অতুল গোস্বামী ডাঙৰীয়া এতিয়া আমাৰ মাজত নাই, কিন্তু আমি তেখেতক দেৰগাঁৱৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতৰ এখন জীৱনী গ্ৰন্থ ফাইটিং নুৰুল চুলতানে প্ৰণয়ন কৰি উলিয়াইছে আৰু সেই গ্ৰন্থখন আজি আমি আনুষ্ঠানিকভাৱে ইয়াত আমি উন্মোচন কৰাৰ দিহা কৰা হ'ল। লগতে আমাৰ সাহিত্য সভাৰ সক্ৰিয় সভ্য অদিতি বাইদেউৰ আন এখন কবিতা পুথি কবিতাৰ সুবাসো আজি আমি ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। এইখন বাইদেউৰ দ্বিতীয় গ্ৰন্থ। ইয়াৰ আগতে বাইদেৱে সাহিত্য সভাৰ উদ্যোগত তেখেতৰ প্ৰথমখন গল্প সংকলন গল্পগুচ্ছ প্ৰকাশ কৰিছিলে। আমি বাইদেউকো ধন্যবাদ জনাইছোঁ আৰু শতবৰ্ষ অনুষ্ঠানত আমি যি পৰিকল্পনা লৈছোঁ, আমি যি আঁচনি লৈছোঁ, সেই অনুষ্ঠানসমূহ যাতে আমি অনাগত দিনবিলাকতো অব্যাহত ৰাখিব পাৰোঁ। ধন্যবাদ। দেৰগাঁও এই শতবৰ্ষ উদযাপন সমিতিয়ে যি পদক্ষেপ লৈছে, গল্প উন্মোচন বা মানে কবিতা উন্মোচনৰ যি অনুষ্ঠান পাতি আছে, সেইবিলাক
সঁচাকৈয়ে মানে খুব মই আনন্দিত আৰু তেওঁলোকৰ এয়া খুব সুন্দৰ পদক্ষেপ। এই অনুষ্ঠানতে মোৰ আজি কবিতাৰ সুবাস গ্ৰন্থখনো উন্মোচন কৰিছে ডক্টৰ আকাশী শৰ্মা বাইদেৱে। আৰু ইয়াত আৰু এখন পুথি উন্মোচন হৈছে। ইয়াৰ আগতে 27 জুলাইত মোৰ এখন গল্পগুচ্ছ বুলি এখন গল্পপুথি উন্মোচন হৈছে। গতিকে এইখন মোৰ দ্বিতীয় কাব্যপুথি। গতিকে শতবৰ্ষ উদযাপন সমিতিয়ে যিবোৰ পদক্ষেপ লৈ আছে সঁচাকৈ বৰ প্ৰশংসনীয়। আৰু এই যিটো অনুষ্ঠান আমাৰ নৱেম্বৰত আহি আছে, সেই অনুষ্ঠানটোৰ প্ৰতি সকলো ৰাইজকে আহ্বান জনাইছোঁ, আহক সকলোৱে একেলগে মিলি আমি অনুষ্ঠানভাগি সফল কৰি তোলোঁ। দেৰগাঁৱৰ মানে কীৰ্তি যাতে চাৰিওফালে বিয়পি পৰে, সেয়ে মোৰ হ'ল কামনা।